প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ পৰা এসপ্তাহমান আগতে অকণমান ফুৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা আবেলি সময়ত ওলাই গৈছিলোঁ। নগাঁও টাউনৰ পৰা অলপ নিলগত এখন গাঁও, মই আগতে কেতিয়াও যোৱা নাইকিয়া। সেইপিনে ওলাই যাওঁতে এই নামঘৰভাগ দেখা পাইছিলোঁ, আৰু এই নামঘৰভাগ হৈছে গধুৰীয়া গাঁৱৰ বৰনামঘৰ। মই কেতিয়াও দেখা নাই গাঁওখনো, আৰু লগতে এনেকুৱা নামঘৰো মই সাধাৰণতে আগে পাছে দেখা নাইকিয়া। গাড়ীখন ৰখাই পেলাই নামি গ'লোঁ। চাওকচোন, ইমান সুন্দৰ পৰিৱেশ, দেখাৰ লগে লগে কিবা ভক্তিভাৱ উপজিছে। মানে আপোনালোকক মই ভাষাৰে হয়তো বুজাব পৰা নাই। আৰু লগতে এটা মনটো বেয়া লাগিল, মানে মই চুইদাৰ পিন্ধি গৈছিলোঁ জানেনে, গতিকে মোৰ সাহস নোকোলালে যে মই দৰ্জাখনৰ মুখলৈ গৈ সেৱা এটা কৰিম বুলি। বাহিৰৰ পৰাই সেৱা এটা জনালোঁ, লগতে আপোনালোককো নামঘৰৰ কেউকাষটো ভিডিঅ' কৰি পেলাই দেখুৱালোঁ। চাওকচোন, সঁচাকৈ গাঁৱৰ ৰাইজক ধন্যবাদ দিব লাগিব, গধুৰীয়া গাঁৱৰ ৰাইজক, যে ইমান সুন্দৰকৈ পৰিপাটিকৈ সজাই ৰাখিছে। এইফালেও নামঘৰৰ ভিতৰতে সোমাব পাৰি, চাওকচোন, এইফালেও এটা বাটচোৱা তেওঁলোকে ৰাখিছে। শতকোটি প্ৰণাম জনাইছোঁ গাঁৱৰ ৰাইজক, তেওঁলোকে ইমান পৰিপাটিকৈ নামঘৰভাগ সজাই ৰখাৰ বাবে, আৰু তেওঁলোকে আগলৈও যাতে নামঘৰভাগ এনেকৈ পৰিপাটিকৈ ৰাখে। ধন্যবাদ গধুৰীয়া গাঁৱৰ ৰাইজক। ইমান এটা সুন্দৰ পৰিৱেশ গাঁৱৰ লগতে নামঘৰভাগৰ। শতকোটি প্ৰণাম জনাইছোঁ। মহাপুৰুষজনাৰ স্মৃতিবোৰ যাতে এনেকৈয়ে আমাৰ সমাজত জিলিকি থাকে, এতিয়াও থাকক, আগলৈও যাতে থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, কেতিয়াবা যদি যায় আপোনালোকেও সোমাই সেৱা এটি কৰি আহি